নমস্কাৰ সকলো ভিউয়াৰ্ছলৈ আজি পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ এইচ মটৰছৰ ইউটিউব চেনেললৈ লগতে আমাৰ এইচ মটৰছৰ ফেচবুক পেজলৈ আজিৰ ভিডিঅ'ত একচুয়ালি মই আমাৰ এটা গুদাম আছে যিটো গুদামৰ ভিডিঅ' আজিলৈকে মই মোৰ মানে নিজৰ ইউটিউব চেনেলত দেখুওৱা হোৱা নাই গাড়ীবোৰ অলপ খেলিমেলি হৈ থাকে তো আজি অলপ চিজিল কৰিছো আপোনালোকৰ বাবে ভাবিলো যে তাত থকা ষ্টকবোৰ অলপ আপডেট কৰাই দিওঁ আপোনালোকক তো তাত থকা ষ্টকবোৰ আজি আপডেট কৰাম তথাপিতো মই শ্ব'ৰুমৰ পৰা প্ৰথমতে এখন গাড়ী দেখাব বিচাৰিছো মানে এইখন গাড়ী একচুয়ালি একেবাৰে নতুন সো দেখাব বিচাৰিছো চাই লওক এইখন স্প্লেন্ডাৰ প্লাস মোৰ তাত নতুনকৈ আহিছে এক মাহৰ গাড়ী মাত্ৰ স্প্লেন্ডাৰ আপোনাৰ প্লাস এক্সপেক্ট 2.0 হয় স্প্লেন্ডাৰ প্লাস এক্সপেক্ট 2.0 হয় একেবাৰে নতুন গাড়ী এক মাহৰ গাড়ী আৰু চলিছে মাত্ৰ আপোনাৰ 1000 কিলোমিটাৰ চাব পাৰে বহুত ধুনীয়া হৈ আছে তো এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব আৰু এইখন গাড়ীৰ প্ৰাইচটো হৈছে 68000 আপোনালোকে নতুনত যদি ল'ব যায় 98000 অলমোস্ট পৰি যায় 1 লাখে পৰে 30000 ডিসকাউন্ট দিম 68000 এক মাহৰ গাড়ী আৰু ডকুমেন্ট চাৰ্জেস এক্সট্ৰা হ'ব আমাৰ ডিলাৰৰ যিকোনো গাড়ীত কাগজৰ খৰচটো বেলেগ হয় তো বলক নেক্সট বাইকলৈ আগবাঢ়ো তো ইয়াত আছে মোৰ ওচৰত এখন গ্লেমাৰ 2019 ৰ মডেল হয় BS4 মডেল এইটো ইঞ্জিন বহুতে বিচাৰে বহুত কাস্টমাৰ এইটো বিচাৰে ফোনো কৰে তো এইখন মোৰ ওচৰত আছে 2019 ৰ মডেল আৰু এইখনৰ প্ৰাইচটো মই কৈছো 52 হলে এইখন গাড়ী ল'ব পাৰিব লগতে মই আৰু এখন দেখাই দিছো ইয়াত চাব পাৰে এখন ডমিনৰ 400 মোৰ ওচৰত আছে 2019 ৰ মডেল বহুত ধুনীয়া আছে গাড়ী টায়াৰ চাই চাব পাৰে পুৰা ফুল গেটআপত আছে গাড়ী সাৰ্ভিসিংটো কৰাই দিম লেটাৰ হৈ আছে 2019 ৰ মডেল গাড়ী আৰু ইয়াৰ প্ৰাইচটো হ'ব 98000 তো এইটোৱে হৈছে এইটো গুদামটো যিটো গুদামৰ কথা মই অলপ আগতে আপোনালোকক কৈছিলো তো ইয়াতে বহুতখিনি গাড়ী আছে অলপ মানে সিজিল হৈ থকা নাছিলে ডিসিপ্লিনত নাছিলে তো অলপ ডিসিপ্লিন কৰিলো আৰু মোটামুটি এইখিনি গাড়ী সব ভালেখিনি গাড়ী ইয়াত আছে আৰু গোটেইখিনি নেদেখাও ইয়াৰ পৰা আধা দেখাই দিম আৰু আমাৰ তাত ফ'ৰ হুইলাৰো আমি কৰিছো লাহেকে এখন দুখন ভিডিঅ' আপোনালোকে হয়তো পাইছে এখন মানে ফ'ৰ হুইলাৰো মই দেখাই দিম যিখিনি বাৰু ওপৰে তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে ফ'ৰ হুইলাৰ এখন মানে দেখাই দিওঁ বেছি নাই 4-5খন মান যি বাৰু দেখাই দিওঁ ইয়াতে চাব পাৰে এখন বেলিনো মোৰ তাত আছে বেলিনো এখন আলফা মডেল হয় টপ মডেল পুশ বাটন ষ্টাৰ্ট বহুত ধুনীয়া কণ্ডিশ্যনত আছে এইটো কিলোমিটাৰ আপোনাৰ 71000 মান ৰানিং আছে এখন গাড়ী 2020 মডেল এল চব লাগি আছে টপ মডেল গাড়ী হয় চাই লওক এইখনৰ প্ৰাইচটো মই ৰাখিছো একেবাৰে দিয়া দামটো 595 আপোনালোকে হয়তো ফাৰ্ষ্ট ওনাৰ গাড়ী 2020 মডেল পোৱা টানি হ'ব 595 তথাপিতো 595 যদি বেছি হোৱা যেন লাগে মইতো ক'ব নোৱাৰিম কিন্তু মোৰ দিয়া দামটো হৈছে 595 আপোনাৰ 2020 মডেল আলফা টপ মডেল হয় পুশ বাটন ষ্টাৰ্ট কিলোমিটাৰ চলিছে 71000 লগত এখন চাব পাৰে এখন আছে মোৰ তাত KOV 10 নেক্সট এখন K2 মডেল হয় ৰেড কালাৰত 2018 ৰ মডেল যিখিনি পাৰো দেখাই দিছো বুকা হৈ আছে অলপ ইয়াত 18 ৰ মডেল এখন গাড়ী যদি ডিটেইলছ ইয়াৰ বিচাৰে মই WhatsApp দি দিম মেছেজ বা ফোন কৰিলে আৰু এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 2,75,000 লগতে আৰু এখন দেখাই দিছো ইকো স্পৰ্টছ এখন আছে মোৰ তাতে চাব পাৰে 2017 ৰ মডেল হয় এখন ইকো স্পৰ্টছ 1.5 ট্ৰেন্ড হয় পেট্ৰল ভাৰ্জন হয় এখন পেট্ৰল ভেৰিয়েন্ট বহুত ধুনীয়া হৈ আছে কণ্ডিশ্যনটো 2017 ৰ মডেল আৰু এইখনৰ দিয়া দামটো হৈছে 4,55,000 4,55,000 হলে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব তো আৰু এখন গাড়ী আছে ইয়াতে 7 সিটাৰ গাড়ী যদি কোনোবা ল'ব বিচাৰে ৰেনল্ট ট্ৰাইবাৰ RXZ টপ মডেল হয় 2020 মডেল হয় পেট্ৰল ভেৰিয়েন্ট হয় RXZ খন টপ মডেল হয় 7 সিটাৰ গাড়ী বহুত ধুনীয়া কণ্ডিশ্যনত আছে এইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব এইখনৰ প্ৰাইচটো মই একেবাৰে দিয়া দামটো হৈছে 4,85,000 4,85,000 হলে এখন ট্ৰাইবাৰ RXZ আপোনালোকে ল'ব পাৰিব তো এতিয়া আমি পুনৰ বাইকত ঘূৰি আহো বাইকৰ টু হুইলাৰৰ ভিডিঅ'টো মই আকৌ আপোনালোকক ষ্টাৰ্ট কৰি আছো তো একদম প্ৰথমতে মই আপোনালোকক দেখাম এইখন গাড়ী চাই লওক এইখন গাড়ী মই দেখাইছো HF ডিলাক্স হয় আপোনাৰ নতুনতে আছে 2022 ৰ গাড়ী হয় 2022 আপোনাৰ অক্টোবৰ মাহৰ গাড়ী আৰু কিলোমিটাৰ চলিছে 9000 চাব পাৰে ধুনীয়া হৈ আছে 9000 চলা গাড়ী আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছো 53,500 হলে এখন গাড়ী আপোনালোকে ল'ব পাৰিব নেক্সট মই আৰু এখন স্কুটি দেখাই দিছো ইয়াত ডিঅ অলমোস্ট 2020 মানৰ মডেল হ'ব লাগে BS6 গাড়ী হয় ডিঅ DX ৰেড কালাৰত আছে ভাল হৈ আছে টায়াৰ দেখাই দিছো চাই লওক কিবা সৰু সুৰা কাম থাকিলে কৰি দিম যেনে চক চিট কভাৰটো লগাব লাগিব এইখিনি মই কৰি দিম কিবা থাকিলে অলপ কৰি দিয়া যাব আৰু এইখনৰ প্ৰাইচটো মই কৈছো 2020 ৰ মডেল 52,000
52,000 নেক্সট আৰু এখন চাব পাৰে এন্ট্ৰক 2022 মডেল হয় এখন চাই লওক কেপ্টেইন আমেৰিকা এডিশ্যন হয় এখন এভেঞ্জাৰ সিৰিজ এখন মডেলটো হৈছে 2022 মে মাহৰ গাড়ী 22 মে মাহৰ গাড়ী আৰু এইখনৰ প্ৰাইচটো আহিব এইচ মটৰছত 65,000 হলে এখন গাড়ী ল'ব পাৰিব নেক্সট মই আকৌ দেখাইছো এখন জুপিটাৰ আপোনাৰ 2019 মানৰ মডেল হ'ব 19ৰ মডেল হ'ব কিন্তু কিলোমিটাৰটো একেবাৰে কম চলিছে মাত্ৰ 2900 কিলোমিটাৰ চলিছে এখন গাড়ী টায়াৰ চালে গম পাব আপোনালোকে ক'ৰবাত কিবা সৰু সুৰা থাকিলে মই কৰি দিম আৰু এইখনৰ প্ৰাইচটো আহিব 47,500 নেক্সট আৰু এখন গ্লেমাৰ দেখাই দিছো এখন ব্লেক ব্লু 2019ৰ BS4 এইখন 2019ৰ ফেব্ৰুৱাৰী মাহৰ গাড়ী হয় বহুতে বিচাৰে BS4 গাড়ী এখন গ্লেমাৰ আৰু এইখনৰ প্ৰাইচটো আহিব 53,000 হলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব নেক্সট এখন সুপাৰ স্প্লেণ্ডাৰ আছে এখন 2020ৰ মাৰ্চ মাহৰ গাড়ী হয় চাব পাৰে চিট যি আছে খিনি কভাৰ চভাৰ গোটেই লগাই দিম যিহেতু গুদামত আছে মই গোটেইখিনি ৰেডি কৰা হোৱা নাই কিবা থাকিলে ৰেডি কৰি দিয়া যাব 2020ৰ মডেল গাড়ী আৰু এইখনৰ প্ৰাইচটো মই কৈছো 53,500 চাব পাৰে নেক্সট আৰু এখন দেখাইছো আপোনাৰ 2018 মডেলৰ এখন সুপাৰ স্প্লেণ্ডাৰ চাব পাৰে 2018 মডেলৰ সুপাৰ স্প্লেণ্ডাৰ হয় আৰু এইখনৰ প্ৰাইচটো মই কৈছো 46,000 হলে এখন গাড়ী আপোনালোকে ল'ব পাৰিব 18ৰ মডেল গাড়ী নেক্সট আৰু এখন সুপাৰ স্প্লেণ্ডাৰ দেখাইছো মই চাওক ব্লু কালাৰত আছে 2021ৰ মডেল BS6 গাড়ী হয় বহুত ধুনীয়া কণ্ডিশ্যনত আছে এখন গাড়ীৰ কিলোমিটাৰ চলিছে 24,000 চলিছে আৰু এইখনৰ প্ৰাইচটো মই কৈছো 54,500 হলে এখন গাড়ী আপোনালোকে ল'ব পাৰিব নেক্সট চাব পাৰে ইয়াৰ লগতে আৰু এখন আছে FZ ভাৰ্জন 2 বেটেল গ্ৰীণ কালাৰ হয় FZ ভাৰ্জন 2 FZS হয় এখন এইটো কালাৰ বহুতে বিচাৰিছিল 2016 চনত এইখন গাড়ী বহুত ডিমাণ্ডেবল আছিল এতিয়াও বহুতে বিচাৰে আৰু এইখন গাড়ীৰ প্ৰাইচটো মই কৈছো 39,000 হলে এখন গাড়ী ল'ব পাৰিব চাই লওক নেক্সট দেখাইছো এখন আপাচি 160 RTR 2V ব্লু কালাৰত আছে ধুনীয়া কালাৰ বহুত ধুনীয়া কণ্ডিশ্যনত আছে এইখনৰ মডেল 2019 আৰু কিলোমিটাৰটো বহুত বেছি চলা নাই 6,000 মান চলিছে এখন গাড়ী আৰু এইখন গাড়ীৰ প্ৰাইচটো মই কৈছো 62,000 হলে এখন গাড়ী আপোনালোকে ল'ব পাৰিব নেক্সট দেখাই দিছো মই আৰু এখন NS 160 আপোনাৰ BS6 হয় এখন 2021ৰ মডেল হয় চাব পাৰে 21ৰ মডেল BS6 গাড়ী NS 160 দিম এখন মাত্ৰ 80,000 টকাত হলে এখন গাড়ী আপোনালোকে লৈ যাব পাৰিব নেক্সট চাব পাৰে আপাচি 160 RTR 2V নিউ লুকটো হয় 2023 নৱেম্বৰ মাহৰ গাড়ী অলমোষ্ট আপোনাৰ 7-8 মাহ ৰানিং আছে গাড়ী চাব পাৰে ধুনীয়া গেটাবত আছে ফুল গেটাবত আছে গাড়ী স্ক্ৰেচ নাই ক'তো এখন গাড়ী যদি আপোনালোকে ল'ব বিচাৰে এখন গাড়ীৰ প্ৰাইচটো মই দি দিম 1,05,000 চাব পাৰে নতুনতকৈ ভালেখিনি ডিছকাউণ্ট দিছো মই নেক্সট চাব পাৰে এখন R15 4.0 এখন আছে হোৱাইট কালাৰত এখনো ভাল কণ্ডিশ্যনত আছে 2023 মডেল হয় এখন গাড়ী ইয়াৰ মিটাৰটো কিমান চলিছে মই এতিয়া ক'ব নোৱাৰিম চাবিটো মই আনিলো গতিকে অন কৰি চোৱা নহ'ব এতিয়া 2023 গাড়ী ধুনীয়া হৈ আছে আৰু এইখন গাড়ী যদি ল'ব বিচাৰে আপোনালোকে তেতিয়াহ'লে পাব 1,57,000 এখন গাড়ী পাই যাব নেক্সট দেখাই দিছো এখন পালচাৰ N160 চাই লওক ব্লেক কালাৰত আছে এইখনো 2023 গাড়ী হয় আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছো 85,000 চাব পাৰে 23ৰ মাত্ৰ গাড়ী হয় এইখন N160 মই এখন 85ত দি দিম নেক্সট এখন দেখাইছো আৰু পালচাৰ MS 200 2023ৰ গাড়ী হয় নৱেম্বৰ মাহৰ অলমোষ্ট আপোনাৰ 6,000 মান ৰানিং আছে 7-8 মাহ ৰানিং আছে গাড়ী আৰু এইখনৰ প্ৰাইচটো আহিব 1,27,000 1,27,000 টকা এখন গাড়ীৰ দাম চাব পাৰে ধুনীয়া হৈছে নেক্সট এখন দেখাই দিছো মই মেটিঅৰ চাব পাৰে মেটিঅৰ আছে মোৰ তাত ব্লু কালাৰত মেটিঅৰ 350 এখন 2022ৰ মডেল হয় 22ৰ মডেল আপোনাৰ 19,000 মান ৰানিং আছে টায়াৰ চায়াৰ সব গোটেই ধুনীয়া হৈ আছে 19,000 মান ৰানিং আছে আৰু এইখনৰ প্ৰাইচটো মই কৈছো 1,48,000 হলে এখন ল'ব পাৰিব ইয়াৰ লগতে মই দেখাইছো এখন এন্ট্ৰক
2019 গাড়ী হয় চাব পাৰে 45,000 আহিব এখন গাড়ী ইয়াৰ এইবিলাকৰ অলপ স্ক্ৰেচ আছিলে এইবিলাক মই নতুন লগাই দিছোঁ এই দুইচাৰি নতুন লগাই দিছোঁ 45,000 আহিব 2019 মডেল গাড়ী চাই লওক ধুনীয়া হৈ আছে নেক্সট চাব পাৰে এখন জিক্সাৰ SF যদি কোনোবা ল'ব বিচাৰে একেবাৰে শ্বৰুম কণ্ডিশ্যনত আছে জিক্সাৰ SF 2022 মডেল গাড়ী হয় ৰানিং হৈছে 19,000 19,000 চলিছে আৰু ইয়াৰ প্ৰাইচটো মই কৈছোঁ 95,000 হ'লে এখন জিক্সাৰ পৰা ল'ব পাৰিব নেক্সট চাব পাৰে আৰু এখন N160 আছে মোৰ ওচৰত পালচাৰ N160 ব্লু কালাৰত আছে আৰু এইখনো আপোনাৰ 2023 মডেল হয় চাই লওক আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ 90,000 হ'লে এখন গাড়ী ল'ব পাৰিব নেক্সট আৰু এখন N160 আছে চাই ল'ব পাৰে 2023 মডেল আৰু এইখন গাড়ী ব্লেক কালাৰত আছে ধুনীয়া কণ্ডিশ্যনত আছে এইখনৰ কিলোমিটাৰ চলিছে 10,000 আৰু এইখনৰ প্ৰাইচটো আহিব 85,000 চাব পাৰে 85,000 হ'লে এখন গাড়ী ল'ব পাৰিব নেক্সট আৰু এখন দেখাই দিছোঁ মই আৰু এখন NS200 এইখন আপোনাৰ 2023 গাড়ী হয় 2023 গাড়ী NS200 আৰু এইখনো প্ৰাইচটো ছেমে আহিব 1,27,000 কিলোমিটাৰ চলিছে 11,000 চলিছে নেক্সট চাব পাৰে ইয়াৰ ওচৰতে আছে এখন NS125 ৰেড কালাৰত এইখনো 2023 মডেল গাড়ী হয় ধুনীয়া কণ্ডিশ্যনত আছে আৰু এই 23 ফেব্ৰুৱাৰীৰ গাড়ী হয় এইখন NS125 আৰু ইয়াৰ প্ৰাইচটো আহিব 75,000 অনলি 75,000 নেক্সট আৰু এখন জিক্সাৰ চাব পাৰে আপোনালোকে 2022 মডেল হয় কিলোমিটাৰ চলিছে 19,000 22 ফেব্ৰুৱাৰী মাহৰ গাড়ী ৰেড কালাৰ নেকেড ভাৰ্জনখন হয় আৰু এইখনৰ প্ৰাইচটো মই ৰাখিছোঁ 87,000 2022 মডেল নতুনৰ দামটো গমেই পাব লাগে কিমান পৰে মোটামুটি 22 মডেলৰ গাড়ীত মই 40% ডিছকাউণ্ট দি আছোঁ MT-15 আছে 2020 মডেল এনে MT-15 আমাৰ তাত 10খনমান আছে অলমষ্ট 20ৰ 21ৰ 22ৰ 23ৰ 24ৰ গোটেই মডেলেই আছে এইটো গুদামত এই 20ৰ মডেলটো আছিলে মই দেখাই দিওঁ এখন 2020ৰ মডেল হয় ইয়াৰ কিলোমিটাৰ 30,000 ৰানিং আছে BS6 গাড়ী হয় আৰু ইয়াৰ প্ৰাইচটো মই কৈছোঁ 1,22,000 1,22,000 টকা নেক্সট আৰু এখন এণ্টক চাব পাৰে 2022ৰ 22 মডেল গাড়ী আপোনাৰ কিলোমিটাৰ এইখনৰ 33 মান চলি আছে আৰু এইখনৰ প্ৰাইচটো আহিব 62,000 হ'লে এখন গাড়ী ল'ব পাৰিব নেক্সট আৰু এখন ডিঅ' আছে চাব পাৰে 2020 মডেল হয় এইখন 20 ডিচেম্বৰৰ গাড়ী BS6 গাড়ীয়ে হয় ধুনীয়া কণ্ডিশ্যনত আছে ব্লেক কালাৰ মেট গ্ৰে হয় একচুৱেলি এখন মেট গ্ৰে এইখনৰ প্ৰাইচটো আহিব আপোনাৰ 52,500 হ'লে এখন ল'ব পাৰিব নেক্সট ভেস্পা আছে 2017 মডেলৰ ভেস্পা যদি কোনোবা ল'ব বিচাৰে ভেস্পা যদি কোনোবা বিচাৰে কমত এইখন গাড়ী মই দি দিম 38,000 দি দিম ভেস্পা 2017 মডেল নেক্সট এখন দেখাইছোঁ জুপিটাৰ মাত্ৰ 7 মানে 8 মাহ হৈছে এখন গাড়ী চাব পাৰে নতুন কালাৰ হয় এইখন ধুনীয়া কণ্ডিশ্যনত আছে 7 মাহৰ গাড়ী কিলোমিটাৰ মাত্ৰ 1500 চলিছে 1,500 এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে মোৰ লগত যোগাযোগ কৰিব মই ইয়াৰ প্ৰাইচ ৰাখিছোঁ 73,000 নেক্সট চাব পাৰে পালচাৰ এখন আছে মোৰ তাতে 220 2019 মডেল গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে টায়াৰ চাব পাৰে দেখাই দিছোঁ পিছৰ আৰু আগৰ দুটা টায়াৰে নতুন লাগি আছে 2019 মডেল গাড়ী হয় আৰু ইয়াৰ প্ৰাইচটো মই কৈছোঁ 70,000 হ'লে এখন দি দিম 70,000 হ'লে এখন দি দিম নেক্সট মই দেখাইছোঁ আৰু এখন গাড়ী আছে মোৰ ওচৰত আপোনাৰ পালচাৰ 180 এখন 180 HF ফুল ভাইজাৰ থকা আৰু এইখনৰ প্ৰাইচটো মই কৈছোঁ আপোনাৰ 20ৰ মডেল হয় 69,000 নেক্সট আৰু এখন আছে পালচাৰ 125 চাব পাৰে এখন 2023 মডেল গাড়ী 2023 মডেল গাড়ী 12,000 মান ৰানিং আছে আৰু ইয়াৰ প্ৰাইচটো আহিব আপোনাৰ 78,000 হ'লে এখন গাড়ী আপোনালোকে এইচ মটৰ্ছৰ পৰা ল'ব পাৰিব তো বন্ধুসকল আজিৰ ভিডিঅ'ত মই এইখিনি ষ্টক আপোনালোক আপডেট কৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ নতুন কিবা কিবি যিমান পাৰোঁ দেখাম তো যদি আপোনালোকে এইখিনি গাড়ী ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব আমাৰ ডিলাৰটোৰ নামটো গমে পাই এইচ মটৰ্ছ এড্ৰেছটো কৈ দিছোঁ খ্ৰীষ্টানবস্তি GMCH ৰোড নিয়াৰ ইগনোভা নিয়াৰ পাছপোৰ্ট সেৱা কেন্দ্ৰ গুৱাহাটী আমাৰ পিন নম্বৰ 781005 আৰু গুগলত আপোনালোকে এইচ মটৰ্ছৰ লোকেশ্যন পাই যাব বাকী ফাইনেন্স ফেচিলিটি এভেইলেবল আছে যিমান পাৰোঁ আমি কম ডাউন পেমেণ্ট ওলাই দিয়াৰ চেষ্টা কৰিম আপোনালোকে মাত্ৰ ডিলাৰ ভিজিট কৰক ফোন কৰাতকৈ যদি ডিলাৰ ভিজিট কৰে আমাৰ সুবিধা হয় তথাপিতো ফোন কৰিব ফোনত আমি যিমান যি লাগে ডিটেইলছ যিমান পাৰোঁ যিমান সম্ভৱ সিমান দিব পাৰিম আৰু ভিডিঅ' এইকাৰণে বনাইছোঁ যাতে বহুতে ফটো বিচাৰিলে মানে পাৰ কাষ্টমাৰ হিচাপত ফটো দিয়াত আমাৰ বহুতখিনিয়ে অসুবিধা হয় টাইমৰ কথা আছে সেইকাৰণে ভিডিঅ'ত ভালকৈ যদি আপোনালোকে ফুল ভিডিঅ'টো চাই গোটেইখিনি ডিটেইলছ মই মোটামুটি দিয়ে দিছোঁ যিমান পাৰোঁ তো ভিডিঅ'টো চাই আপোনালোকে যদি এতিয়া পচন্দ হয় আমাৰ লগত যোগাযোগ কৰিব
তো ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰি নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তো আজিলৈ টাটা বাই বাই, থেংক ইউ।